নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 29 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি পৰীক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল দুৰ্গা পূজালৈ। তো অসম চৰকাৰে দুৰ্গা পূজালৈ এক বিশেষ ঘোষণা কৰিছে। তো দুৰ্গা পূজাৰ মাজতেই 10,000কৈ টকা প্ৰদান কৰিছে। তো কোনবোৰ মানুহে লাভ কৰিছে, কেনেকৈ প্ৰদান কৰিছে সবিস্তাৰে জনাই দিছোঁ। ইয়াতে লিখা আছে সংস্কৃতি ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি আমাৰ চৰকাৰৰ সন্মান। 7,870খন দুৰ্গা পূজা সমিতিলৈ 10,000 টকাকৈ আৰ্থিক অনুদান। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে দুৰ্গা পূজাৰ বাবে 7,817খন দুৰ্গা পূজা সমিতিলৈ প্ৰদান কৰিলে 10,000কৈ টকা। 7,817খন দুৰ্গা পূজা সমিতিয়ে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা 10,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ প্ৰদান কৰিছে এখন বিশেষ আপডেট। তো কি প্ৰদান কৰিছে সেয়া আপোনালোকক এইটো ভিডিঅ'ৰ মাজতে বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট নতুনকৈ প্ৰদান কৰা হৈছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। ঠিক এনেদৰে নিযুত মইনা 2.0 প্ৰথম কিস্তি ধন 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু পৰৱৰ্তী মাহৰ পাছত সকলোৱে বেংকযোগে আঁচনিখনৰ ধন লাভ কৰিব। এই কথা ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকল মানুহৰ বেংক একাউণ্টত অহা 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1,250কৈ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, আপোনাৰ নামখন যদি অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে, কেৱল মাত্ৰ সেই ক্ষেত্ৰতহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহক অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে অৰুণোদয় 3.0 আঁচনিৰ চিঠি। কিন্তু যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰা নাই সেইসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই, সেইসকল মানুহে অহা 7 অক্টোবৰত নাপাব পাৰে অৰুণোদয় 3.0 আঁচনিৰ টকা। লগতে আপোনালোকক জনাই দিছোঁ অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ কিমান টকা সোমাব। এই বিষয়ে চৰকাৰে আপডেট দিয়া অনুযায়ী 1,250কৈ টকা সোমাব। অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি প্ৰদানৰ সময়ত কিন্তু আপোনালোকে 2,000 বা 3,000 টকা লাভ নকৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষালৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে 10 অক্টোবৰত ঘোষণা কৰা হ'ব ADRE তৃতীয় বৰ্গৰ ফলাফল। লগতে আৰু কোৱা হৈছে 15 অক্টোবৰত ADRE চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অহা 10 অক্টোবৰ তাৰিখে ঘোষণা কৰিব ADRE তৃতীয় বৰ্গৰ ফলাফল। লগতে 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিব ADRE চতুৰ্থ বৰ্গৰ ফলাফল। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো